তাৰপিছত আহি পেলাই যেতিয়া তাইৰ ওচৰত আহিলোঁ, তাইৰ ডিৱাই তেতিয়া উপস্থিত আছে। আমি দৰ্জা খুলি পেলাই তাই মাক জীয়েকক কয় মোৰ ছোৱালী নহয়, মাকে জীয়েকক দেখি কয় মোৰ ছোৱালী নহয়। বাৰে বাৰে তেতিয়া গিৰিয়েকৰ ফটোখন উলিয়াই দিছে, কৈছে এইটোতো কেতিয়াও হ'ব নোৱাৰে, এইটো মোৰ হাজবেণ্ড নহয়। মই কৈছোঁ দীপালি কি ভুল কথা কৈ আছে, কি হ'ল তাই মানে এটা ভয় শংকা এইটো তাইৰ আছে। নাই 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 কেতিয়াও গম পোৱা নাই। মই তেতিয়া ক'লোঁ তাইতো হাজবেণ্ড ঢুকাল, মই এদিন ৰাতি আহি পেলাই ক'লোঁ নাই নক'লে তাই পিছৰ সংসাৰ আৰু কিবা কৰি দিব পাৰে। আচ্ছা মই ৰাতি আহি পেলাই কৈছোঁ দীপালীয়ে এটা কথা হ'ল দেই, তোৰ হাজবেণ্ড নাই আৰু ঢুকালে। তাইৰ কিন্তু ল'ৰা ঢুকুৱা কথাটো মই তাইক নাই কোৱা, কিন্তু হাজবেণ্ড ঢুকুৱা কথাটোহে কৈছোঁ। মই তাইৰ হেৰিটো চাইছোঁ, নেক্সট দিনা যেতিয়া আকৌ তাই কি কৰে কি নকৰে। মাক আমি পোৱা নাছিলোঁ, বহুত বছৰে আজি পাইছোঁ, আমি পুহিম, ভাল ধৰণে ৰাখিম বুলি কৈ আছে। কিন্তু কেনেকৈ ৰাখিব, এওঁলোকতো একেবাৰে মানে ঘৰ মানে চলাব পৰা মানে কিবাই নাই। এতিয়া মই ছোৱালী 3জনীক মই পঢ়াই আছে, এইটো মোক সহায় লাগে। পঢ়িব পৰা নাই, BA পঢ়ি আছে, আধা ৰাস্তাত থ'ব লগা হৈছে, সেইটো কাৰণে চাব। তাৰপিছত আকৌ মাৰ কাৰণে থাকিবৰ কাৰণে আশ্ৰয় দিয়ক, ঘৰ দিব বা অৰুণোদয় অলপ দিলে তাৰমানে মা চলি যাব পাৰে, সেইটো দিলে মই শান্তি পাম, ভাল পাম। মই এতিয়া মাক লগ পাইছোঁ বহুত দিনৰ মূৰত, মই সেইকাৰণে মই এইখিনি কৈ ফালে মই থৈ দিছোঁ আৰু যিখিনি এতিয়া দিছোঁ। আমি জোৱাইকৰ সৈতে অকণমান কথা পাতিম আৰু আমি কৈ আছোঁ প্ৰথমৰ পৰাই অনুষ্ঠানৰ আৰম্ভণিৰে পৰাই দুটা নাম আপোনালোকে শুনি আছে ঘনে ঘনে, এটা বিজু খান আৰু আনটো মণ্টু। কোন হয় এই দুগৰাকী ব্যক্তি, এই দুগৰাকী ব্যক্তি কেনেধৰণে দূত হিচাপে এওঁলোকৰ জীৱনলৈ আহিল আৰু এটা পৰিয়ালৰ মহামিলনৰ প্ৰধান সূত্ৰধাৰী হিচাপে তেওঁলোকৰ নাম থাকি গ'ল। তেওঁলোকৰ ওচৰলৈ আমি যাম, কিন্তু প্ৰথমে আপোনাৰ ওচৰত সৈতে অকণমান কথা পাতি লৈছোঁ। মাক ঘূৰাই পালে ইমান বছৰ মূৰত, যিহৰি আপোনাৰ পত্নীৰ মুখত হয়তো শুনি আছিলে বাৰম্বাৰ কাহিনীবোৰ। কি ভাবিছে, 40টা বছৰ আশা আছিল নে হেৰুৱাই পেলাইছিলে যে মাক আৰু দেখা নাপাম, এনেকুৱা হৈছিল নেকি? একচুৱেলি মই আজি 40 বছৰ ধৰি এওঁকতো মই দেখাই নাই। মই বিয়া হোৱাৰ আগতে মানে তাই ঘৰত মানে নিৰুতে একচুৱেলি মই চিনিও পোৱা নাছিলোঁ। আজি আহি আমাৰ ছোৱালী ইতিমধ্যে মানে ডিগ্ৰী পঢ়ি আছিলে, এতিয়া ডিগ্ৰী কমপ্লিট কৰিব পৰা নাই, মানে কিছু মানে অভাৱ, এইটো মই মানে কৈ দিছোঁ। প্লাছ এতিয়া মই মায়ক পাই এনেকুৱা মানে শান্তি পাইছোঁ, মায়ক মানে দেখা পাই শান্তি। নিশ্চয় আৱেগিক হৈ পৰিছে। মই কৈছোঁ যে আৱেগিক হ'ব, সামান্য মোবাইলতে যেতিয়া হেৰাই পুলিচ কমপ্লেইন কৰে, তাৰপিছত আপুনি মোবাইলটো ঘূৰাই পায়, কেনেকুৱা ফূৰ্তি লাগে, কান্দি দিবৰ মন যায়। তেনেস্থলত জীয়ৰীয়ে মাকক ঘূৰাই পাইছে, সেয়া 40 বছৰৰ অন্তত। হয়তো আপোনালোকে ভবা নাছিল আৰু কেতিয়াবা লগ পাম বুলি। মইতো কোনোদিন ভবাই নাছিলোঁ এক্সপায়াৰহে হৈছে, এনেকুৱা মই মানে মনত ভাৱনা এটা আছিলে। কিন্তু এতিয়া মানে ভাষা নাই। আমাৰ আপোনাৰ মণ্টু বড়ো এখেতক মই হয়তো মানে শহুৰে হ'ম কিজানি। প্লাছ এইফালে আমাৰ ছাৰ আছে, বিজু খান ছাৰ, এখেতসকলে যে মানে তাইক মানে বিচাৰি ওলোৱা নিচিনা হ'ল। কাৰণ আজি 40 বছৰ ধৰি মানে মাক একচুৱেলি একবাৰ চাম বুলি ভাবিছিলোঁ, কিন্তু আজি মানে সপোনতহে মানে হৈ আছিলে, যি বাস্তৱত আহি পৰিছে। খুব মানে আনন্দৰ কথা। লগতে আমাৰ শহুৰ বুঢ়াটো হয়তো তাইৰ শাহু মাৰ কাৰণে এনেকুৱা হৈ গ'ল, ঘৰ বাৰী এৰি থৈ ক'ৰবাত গ'ল, ক'ৰবাত থাকি ক'ৰবাত সেনেকুৱা খাইছে না নাখাইছে সেইবিলাক মানে আমি ধৰিব পৰা, ক'ৰবাত থাকি মানুহটো মৃত্যু হৈ গ'ল। তাৰপিছতো ইমান বছৰ আজি আমি মায়ক মানে পাম বুলি বা পোৱায়ো নাছিলোঁ আৰু পাম বুলি আশাও কৰা নাছিলোঁ, কিন্তু আজি পাই পেলাই ইমান মানে শান্তি হৈছে। এতিয়া এওঁক তাৰমানে কি ধৰণত আমি ৰাখিম, ক'ত ৰাখিম, এনেকুৱা হৈ আছে। এতিয়া তাইৰ মানে দুটা ল'ৰা আছে, তিনিজন আছিলে, এজনটো ঢুকাইছে। এতিয়া সৰুটো আৰু ডাঙৰটো আছে। এওঁলোক দুটাও কৈছে কি মাক আমি পুহিম, মাক আমি পোৱা নাছিলোঁ, বহুত বছৰে আজি পাইছোঁ, আমি পুহিম, ভাল ধৰণে ৰাখিম বুলি কৈ আছে। কিন্তু কেনেকৈ ৰাখিব, এওঁলোকতো একেবাৰে মানে ঘৰ মানে চলাব পৰা মানে কিবাই নাই। এতিয়া বিশেষকৈ আমাৰ মানে শহুৰ বুঢ়াৰ যিটো মানে ভাইসকল আছিলে, এওঁসকলে তাৰমানে যিমানখিনি মাটি বাৰী আছিল এওঁলোকে
কিছুমান মানে দখল কৰিছে বা হস্তক্ষেপ কৰিছে সেইটোৰ কাৰণে ময়ো খুব মানে চিন্তা লাগিছে মানে মায়ে শাহু মায়ে যদি সিহঁতৰ লগত থাকে আকৌ বেছি প্ৰব্লেমহে আহি পৰিব নেকি সেইটো মানে চাব লগা খুব দৰকাৰ বা গুৰুত্ব দিব লগা দৰকাৰ হয় বুলি ভাবিছোঁ মই কিন্তু আজি কি ধৰণত মানে শাহু মায়ক ৰাখিম সেইটোকে মই ভাবি আছোঁ এতিয়া আমাৰ মন্টু বড়ো আৰু বেজু খান ছাৰে আহি পেলাই যিখিনি মানে মিডিয়াক আনি পেলাই মানে কথা পাতিব দিছে সেই হিচাপে কি মানে চৰকাৰৰ পৰা অনুদান পায় সেইটো মই মানে নিশ্চয় বিচাৰিছোঁ যদি সেই হিচাপে চৰকাৰৰ পৰা কিছু মানে সাহাৰ্য পায় তেতিয়া হয়তো আমাৰ মায়ে মানে চলি যোৱাৰ বেছি কঠিন হৈ নপৰিব সেইটো মই আশা ৰাখি এইখিনি মই ক'লোঁ নিশ্চয় সংবাদ মাধ্যম হিচাপে আমাৰ কিছু দায়িত্ব আছে আৰু সেই দায়িত্বখিনি আমি পালন কৰিছোঁ আমি প্ৰথমতে যি সময়ত মিলন ঘটিছিল মাতৃ কন্যাৰ 40 বছৰ মূৰত সেই সময়ত কেৱল DY 365 সাক্ষী আছিল এওঁলোকৰ আৰু আমাৰ তেতিয়াই আমাৰ এটা দায়িত্ব আমি নিজে গা পাতি লৈছিলোঁ যে এওঁলোকৰ ইয়াতে আমি এৰি নিদিওঁ তেওঁলোকৰ ইয়াৰ পাছত যিখিনি তেওঁলোকৰ কষ্ট হ'ব পাৰে বা যিখিনি তেওঁলোকৰ অসুবিধা থাকিব পাৰে সেই অসুবিধাখিনি আমি পোহৰলৈ লৈ আহিম আৰু সেই হিচাপে আমি কথা দিয়া ধৰণে আজি DY 365 তেওঁলোকৰ মালতী বাইদেউ কন্যাৰ ঘৰত আমি উপস্থিত হয় চালোঁ দেখিলোঁ বুজিলোঁ আৰু এতিয়া আমি গম পাইছোঁ যে ভৱিষ্যত আৰু বেছি কষ্টকৰ গতিকে এই কষ্টকৰ বাট প্ৰশস্ত কৰি দিয়াৰ মুকলি কৰি দিয়াৰ মূল দায়িত্ব হ'ব জনপ্ৰতিনিধিৰ আৰু সেইবাবে আমি আহ্বান জনাইছোঁ কেৱল 40 বছৰ মূৰত এগৰাকী মাকে কন্যাক ঘূৰি পাইছে বুলিয়েই এওঁলোকক চৰকাৰে সহায় কৰক তেনেকুৱা কথা নহয় এওঁলোক আমাৰ দৃষ্টিত বা আমি যি দেখিলোঁ সেই কথাখিনিৰ ভিত্তিত এওঁলোক যোগ্য আঁচনি পোৱাৰ বাবে এখেতে গাড়ী চলায় দুখীয়া মানুহ এগৰাকী বিধৱা নাৰী তেনেস্থলত এখেতৰ কন্যাই দুগৰাকীকৈ কন্যাই শৈক্ষিক জীৱন সামৰিব লগা হৈছে কেৱল মাত্ৰ অৰ্থনৈতিক অভাৱৰ বাবে এনে এটা পৰিৱেশত এওঁলোকে যদি চৰকাৰৰ আঁচনি নাপায় তেনেহ'লে কিন্তু ক'ৰবাত নহয় ক'ৰবাত বিজেপি চৰকাৰৰ যি স্বচ্ছ আৰু নিকা অভিযানৰ কথা সেই অভিযানত কিন্তু এটা ডাঙৰ প্ৰশ্নবোধক থাকি যাব কিয়নো এই ধৰণৰ মানুহখিনি যদি প্ৰকৃত আঁচনি নাপায় তেনেহ'লে আঁচনি কোনে পাব আৰু যদি আঁচনিখিনি পায় তেনেহ'লে কিন্তু এই পৰিয়ালটোৰ মুখলৈ পুনৰ হাঁহি বিৰিঙি উঠিব কিয়নো 40 বছৰ এটা পৰিয়ালে যেতিয়া কষ্ট পালে ইমান দুখ যন্ত্ৰণা পালে আৰু তাৰ পাছত যদি তেওঁলোকে অকণমান হাঁহিবৰ সুবিধা পাইছে কোনোবা মহান ব্যক্তিয়ে যদি তেওঁলোকক সহায় কৰিব পাৰিছে আগবাঢ়ি আহি তেনেস্থলত চৰকাৰ কিয় পিছুৱাই থাকে কিয় জনপ্ৰতিনিধি পিছুৱাই থাকে গতিকে আমি আশা কৰিম যে জনপ্ৰতিনিধি পিছুৱাই নাথাকিব জনপ্ৰতিনিধিৰ দায়িত্ব মূৰ পাতি লৈ সঁচা নেতাৰ পৰিচয় দিবলৈ যাতে আগুৱাই আহে এওঁলোকৰ পৰিয়ালটোক সহায় কৰে সকলো চালি জাৰি চাই অন্তত যিখিনি আঁচনি তেওঁলোকে পাব লাগে ধৰক অৰুণোদয় আঁচনি বিধৱা পেঞ্চন এটা চৰকাৰী ঘৰ লেট্ৰিন বাথৰুম এইখিনিও যদি তেওঁলোকক প্ৰদান কৰে তেনেহ'লে কিন্তু এই পৰিয়ালটো আশীৰ্বাদ দিব এই পৰিয়ালটো ভাল পাব তাৰোপৰি আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এওঁলোক যোগ্য এওঁলোকক এনেই মিডিয়াত তেওঁলোকৰ নাম আহিছে এটা কাহিনী হৈছে বুলিয়ে নহয় তেওঁলোক আঁচনি যোগ্য হিচাপে তেওঁলোকক দিব লাগে মই শেষত আপোনাৰ ওচৰলৈ আহিছোঁ কন্যাৰ ওচৰলৈ আহিছোঁ আপুনি অকণমান এইফালে আহিব কন্যা মই বাৰম্বাৰ কৈছোঁ এই কন্যাগৰাকীয়ে যথেষ্ট কষ্ট কৰিছে এই কন্যাগৰাকীৰ বাবে আজি এই সকলোখিনি সম্ভৱ হৈ আছে ঘৰখন এতিয়াও ঘৰ হৈ আছে আজি মাকক ঘূৰাই পাইছে অকণমান সময় পূৰ্বে কান্দি কান্দি তেখেতে একো ক'ব নোৱাৰা হৈ গৈছিলে এতিয়া আমি পুনৰ তেখেতক মাতিছোঁ অন্ততঃ আপুনি শেষত যিখিনি অসুবিধা আছে তাৰ বাবে আপুনি আহ্বান জনাব বিচাৰিছে আমাৰ দৰ্শকসকলে হয়তো আপোনালোকক সহায় কৰিব ক'ত কেনেকৈ আপোনালোকক সহায় কৰিব পাৰিব অকণমান আপুনি কৈ দিয়ক মোক এতিয়া মই ছোৱালী 3জনীক মই পঢ়াই আছে এইটো মোক সহায় লাগে পঢ়িব পৰা নাই BA পঢ়ি আছে আধা ৰাস্তাত থ'ব লগা হৈছে সেইটো কাৰণে চাব তাৰপিছত আকৌ মাৰ কাৰণে থাকিবৰ কাৰণে আশ্ৰয় দিয়ক ঘৰ দিব বা অৰুণোদয় অলপ দিলে তাৰমানে মা চলি যাব পাৰে সেইটো দিলে মই শান্তি পাম ভাল পাম মই এতিয়া মাক লগ পাইছোঁ বহুত দিনৰ মূৰত মই সেইকাৰণে মই এইখিনি কৈ ফালে মই থৈ দিছোঁ আৰু যিখিনি এতিয়া দিছোঁ তাতে মোক সহায় কৰি দিলে হ'ল মাৰ কাৰণে থাকিব জাগা দিলে অলপ ঘৰ বনাই দিব তাৰপিছত মোৰ ছোৱালী দুটাৰ কাৰণে অলপ পঢ়িবৰ কাৰণে সহায় দিলে মই ভাল লাগে মই হয় কেৱল আপোনালোকক যিখিনি আঁচনি পাব লগা আঁচনি আঁচনিখিনি টকা নিদিয়াৰ কাৰণে আপোনালোকে পোৱা নাই নেকি যে টকা দিব লাগে নেকি টকা দিব লাগে টকা নিদিলে কোনো কাম নকৰে টকা দিলেহে কামটো কৰিব তেতিয়া আমি ক'ত পাম আমি দুখীয়া মানুহ আমি পইচা দি পেলাই কামটো কৰিব নোৱাৰোঁ সেইকাৰণে কৈছোঁ আৰু দিলে ভাল পাম আৰু 4টা দশক অৰ্থাৎ 40 বছৰৰ অন্তত এগৰাকী মাতৃয়ে জীয়েকক ঘূৰাই পোৱাৰ এগৰাকী মাতৃয়ে পৰিয়ালটো ঘূৰাই পোৱাৰ আঁৰৰ সেই মহানায়কগৰাকী হৈছে বিজু খান আৰু মন্টু ডাঙৰীয়া
অৱশেষত আমি তেওঁলোকৰ লগত কথা পাতিম। প্ৰথমে মই বিজু খান ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যি মহানুভৱতা মানৱীয়তাৰ পৰিচয় দিলে। আজিৰ দিনত আপোনালোকৰ দৰে মানুহবোৰ আছে বাবেই হয়তো সমাজখন একেবাৰে বিশৃংখল হৈ যোৱা নাই। গতিকে ধন্যবাদ পুনৰবাৰ জ্ঞাপন কৰিছোঁ। অকণমান জানিব বিচাৰিছোঁ কাহিনীটো কি আছিল। নমস্কাৰ, মই DY 365ৰ সমূহ শ্ৰোতালৈ মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ আৰু এই গাঁওখনৰ সমূহ ৰাইজলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথম কথা হ'ল, এখেত আহি মোৰ ঘৰত ভাড়া ল'বলৈ আহিলে মইতো ভাড়াৰ ঘৰৰ মানুহক সোধোৱেই, আপুনি ক'ৰ পৰা আহিছে, কি কথা, আপোনাৰ ঘৰৰ পৰিয়ালৰ নাম কি, চব কথাবিলাক মই সুধি লওঁ। তেখেতকো তেনেকৈ সুধিলোঁ, আপোনাৰ ঘৰ ক'ত, আপোনাৰ ল'ৰা ছোৱালী কিমান, আপোনাৰ হাজবেণ্ডে কি কৰে, গোটেই কথাবিলাক সুধিলোঁ। তাই এটা এটাকৈ কৈ গ'ল। মোৰ হাজবেণ্ডৰ নাম হ'ল পৰশু, মোৰ ল'ৰা ধনঞ্জয়, ছোৱালী দীপালী, এনেকৈ ল'ৰা ছোৱালীৰ নামবিলাক ক'লে। মই ভাবিলোঁ এইবিলাক আপুনি থাকে ক'ত? তেখেতে ডাইৰেক্ট ক'লে মই গোৰেশ্বৰত থাকোঁ। গোৰেশ্বৰৰ ক'ত জেগা? টেঙাবাৰী মোকালডোঙা। মই কৈছোঁ সেইডোখৰ জেগাততো মোৰ পুৰণা বন্ধুবিলাক আছে, মই তাত 3.5 বছৰ চাকৰি কৰিছিলোঁ। সেই সূত্ৰে মই সেইখিনি গোটেইখিনি জানো আৰু গোৰেশ্বৰৰ অঞ্চলৰ ৰাইজক চিনি পাওঁ, গোৰেশ্বৰৰ সমাজখনকো মই ভালকৈ জানো। তেনেকৈ মই তাৰ নম্বৰটো বিচাৰিবলৈ, মোৰ লগৰ এজন আছিলে একেলগে চাকৰি, মই মাৰ্কেটিং বৰ্ডৰ অফিচাৰ হয়, মই ইয়াতে চাকৰি কৰিছিলোঁ, তেওঁ কৰিছিলে মণ্টু বড়ো বুলি। মই সেই পৰিচয় দিম বুলি ভাবিছিলে। এখেত এগৰাকী দক্ষ নিকা চৰকাৰী বিষয়া আছিলে। হয়, আপোনালোকৰ মনত মই দক্ষ, যেতিয়া দক্ষই আৰু যিকোনো কথা নহয়। কথা হ'ল, মই ইয়াতে চাকৰি কৰিছিলোঁ, চাকৰি সৈতে মই মাৰ্কেটিং ইনস্পেক্টৰ হিচাপে ইয়াতে আছিলোঁ। সেইখিনি সময়তে মই মণ্টু বড়ো এনেকৈ লগ পাইছিলোঁ। মই মণ্টু বড়োৰ ফোন নম্বৰটো মই বিচাৰি ফুৰিছিলোঁ। মই ভাবিছিলোঁ গোৰেশ্বৰ হয় যদি মণ্টু বড়োৱে ডাইৰেক্ট চিনি পাব তেখেতক। মণ্টু বড়োটো বহুত ফেমাছ ল'ৰা ইয়াৰে, চবেই জানে গোৰেশ্বৰৰ মণ্টু বড়ো। তাৰ নম্বৰটো বিচাৰি মই কেনেকৈ পাওঁ, মোৰ তাততো নাই তেতিয়া। মই তাত আৰু এজন আছিলে সুনন্দ বড়ো বুলি, তেখেতৰ মই খবৰ ল'লোঁ। সুনন্দ, কথা এটা হ'ল, মণ্টুৰ নম্বৰটো দিয়কচোন। সি কৈছে কিয় ছাৰ, কিয় লাগে? কৈছে লাগে দিছোঁ, লওক, পুৰণা বন্ধু, খবৰ লওঁ। সি তাৰপিছত মোক নম্বৰটো দিলে। তাৰপিছত মই মণ্টুক নম্বৰটো ফোন কৰিলোঁ। মণ্টুৱে আচৰিত হৈ গ'ল, ইমান দিনৰ মূৰত ছাৰে আজি 10-15 বছৰ মূৰত মোক বিচাৰি পাইছে, কি হ'ল, কিবা কথা হ'ল। তাৰপিছত মণ্টুক ক'লোঁ, মণ্টু, এটা ডাঙৰ কথা হ'ল, এই মোৰ তাত এজনী মানুহ আহিছে, তহঁতৰ বড়ো মানুহ, তাই বৰ হেৰি কৰি আছে, আমন জীমনকৈ বহি আছে আৰু কাম কৰিব নোৱাৰা হৈছে। তাই বেলেগৰ ঘৰে ঘৰে কাম কৰি মোৰ তাতে আহিছে। এতিয়া তাই কাম কৰিব অৱস্থা নাই। তাইও বহুত কাম কৰিব বিচাৰিছিলে, মোক কৈছে এইটো ঘৰত কৰিম, এইটো ঘৰত কৰিম। মই কৈছোঁ মই নালাগে, মই তোমাক ক'তো নিদিওঁ, তুমি কাৰো ঘৰত শান্তি নোপোৱা, ইমান দিন কৰি আহিলা যেতিয়া আৰু তুমি এইটো বয়সত নোৱাৰা। তাই কৈছে তেতিয়াহ'লে মই কি কৰিম, মই এটা কাম কৰি ৰ'বা। তেতিয়া ঘপককৈ মণ্টুৰ নম্বৰটো ল'লোঁ যে, মণ্টুক মই কল কৰিলোঁ। মণ্টুৱে ফোন কৰোঁতে ক'লে, কওকচোন ছাৰ, কিয় ইমান দিনৰ মূৰত ফোন কৰিলে, কি বা হ'ল? সি মানে অলপ আপছেট হৈ গৈছে। ইমান দিনৰ মূৰত ছাৰে মোক ফোন কৰিলে, কি বা লাগে? ক'লোঁ, মণ্টু, এনেকুৱা এজনী মানুহ পাইছোঁ, মানুহজনী হ'ল মালতী বড়ো, গোসাই গাঁৱৰ মোকালডোঙাৰ ক'ৰবাত এনেকুৱা জেগা, তো খবৰটো ল'বিচোন। আৰু তাই আজি 40 বছৰ মানে হ'ল হেৰাই গৈছে। আৰু লগতে তাই এই গোটেই পৰিচয়টো দিলোঁ, ধনঞ্জয় বুলি ক'লে ল'ৰাৰ নাম, ছোৱালীৰ নাম দীপালী, বাপেকৰ নাম পৰশু কৈছে। তাৰপিছত তাক ক'লোঁ, সি কৈছে হ'ব, মই চেষ্টা কৰিম। মই কৈছোঁ চেষ্টা কৰিবি, হ'ব তেতিয়াহ'লে। এতিয়া এনেকৈ গ'ল বহুত দিন। তাৰপিছত হতককৈ এদিনে ফোন কৰিলে, ক'লে ছাৰ মই পাই গ'লোঁ। মই কৈছোঁ কি পালি অ'? সি কৈছে মই লগ পালোঁ, আপুনি যোনটো পৰিয়াল দিছে সেইটো পৰিয়াল দিছোঁ, লগ পাইছোঁ। তাৰপিছত মই দীপালীক আহি পেলাই কৈছোঁ, পৰিয়ালটো কোনো পাইছে? তাই বিশ্বাস কৰা নাই, মিছা কথা কৈছে, মোৰ পৰিয়াল আৰু মোক পাব নেকি ইমান জল্দি? নাপায়, কেতিয়াও পাব নোৱাৰে। তাই বিশ্বাস কৰা নাই, আৰু কোনোবাই মোক লৈ যাব, এনেকৈ লৈ পেলাই আকৌ হেৰি কৰিব। তাই মানে ভয় এটা সোমাই আছে ভিতৰত, বহুত ভয় সোমাই আছে, প্ৰতাৰিত হৈছে, ইমান জ্বালা যন্ত্ৰণা খাইছে এই পৃথিৱীখনত। আজি ইমান বছৰ হ'ল, তাই প্ৰত্যেক ঘৰে ঘৰে কাম কৰিলে, কোনেওতো তাইক বিচাৰি নিদিলে। সেইখিনি সময়ত পোৱাহেঁতেন তাইতো আৰু আগবাঢ়িব পাৰিলে হয়, কমচে কম পুতেকক বা কাৰোবাক পালে হয়, মাটি সম্পত্তিও পালে হয়। কিন্তু সেইটো নকৰিলে, কোনো ভাবি নাচালে। মই এইখিনিতে অনুৰোধ কৰোঁ, যোনে এনেকুৱা ধৰণৰ মানুহ পায়, অলপমান মানে মানৱীয়তাৰ খাতিৰত, কেনেকুৱা শান্তি পাব আপুনি বুজি পোৱা নাই। আজি মই পাইছোঁ যিটো অন্তৰত, সেইখিনি শান্তি আপোনালোকে লাভ কৰক। সকলোৰে মনে, আপুনি ধন পইচা দি মানুহক সহায় কৰিব নালাগে, মৰমেৰেও মানুহক কিছুমান সহায় কৰিব লাগে, এনেকুৱা দেহা দি পেলাইও মানুহক সহায় কৰিব লাগে। এই মণ্টু বড়োক ক'ত বিচাৰি উলিয়ালেগৈ এই মানুহজনীক। এইটো কম কষ্ট কৰা নাই, গোটেই জেগাই জেগাই বিচাৰি, এই ভিতৰৰ গাঁৱত আজি আহিছোঁ মই লুংলুঙীয়া বাটেদি,
আহিব নোৱাৰে, একদম গোটেই লুংলুঙীয়া বাটে আহি আছোঁ, ক'ত শেষ হ'ব, এণ্ডিং ক'ত আমি নাজানো। আহি ওলাইছোঁহি, তাকো তাই নিজৰ ঘৰ নহয়। আচৰিত হ'লোঁ, তাই নিজৰ ঘৰৰ মাটি বাৰী শুনো চব হেৰুৱালে। তাইতো কথাখিনি আমি গম পোৱা নাছিলোঁ। এই কথাটো আমিয়ে গম পোৱা নাছোঁ। আহি পেলাই ৰাইজেও গম নাপায়, ৰাইজে হেপী এণ্ডিংটো দেখিলে, কিন্তু এইখিনি হৈছে মূল বুজো, কোনেও গম নাপালে যে তাইৰ এখন ঘৰ আছিলে, ঘৰখনো নাইকিয়া হৈ গ'ল, থান বান হৈ গ'ল। তাইৰ মাটি সম্পত্তি বেলেগে কাঢ়ি লৈ গ'ল। এই পিছৰ অধ্যায়টো বৰ দুখ লগা দেই। আপোনালোকে এবাৰ ভাবি চাওক, জীয়েকে কথা ক'ব নোৱাৰা হ'ল কানি কানি হেৰিৰ সন্মুখত, আমাৰ সন্মুখত, কি কৰিম, এনেকুৱা দুখ লগা। তাৰপিছত মনটোক ক'লোঁ, মনটোৱে কৈছে পাই গৈছোঁ। মই কাক পালি, এনেকুৱা এনেকুৱা চব মই পৰিয়ালটোক পাই গৈছোঁ। তেতিয়াহ'লে ছোৱালী আছে, দীপালী খুব আহোঁ আহোঁ কৰি আছে, খালি আপোনাৰ অনুমতি লাগে। মই কৈছোঁ মোৰ অনুমতি কিয়, কি দৰকাৰ, মোৰ ভাড়া ঘৰৰ মানুহ এইজনী যাব, বেলেগ আহিব, তাই নিজৰ পৰিয়াল এটা পাইছে, কিমান সুখৰ কথা। এনেকুৱা কোনো জানে এইটো সুখ কোনেও মানে অনুভৱ কৰিব নোৱাৰে। মই অনুভৱ কৰিছোঁ আজি, মই প্ৰত্যেকটো খোজতে অনুভৱ কৰিছোঁ। আৰু ইয়াত আহি মোৰ চকুৰ পানী ওলাই গৈছে। মই ক'ব নোৱাৰোঁ কেনেকৈ, কি ক'ম কি নক'ম, এনেকুৱা ভাষা নাই মোৰ। এতিয়া কি ক'ম তাইৰ কথা। তাইক তেনেকৈ লৈ আহিলোঁ, মনটোৱে একদম গাড়ী দি লৈ আহিছে, খুব কষ্ট কৰি আনিছে। যিয়ে কয় গাড়ীত উঠি পোৱা নাই কোনোদিন, এনেকৈ আহিছে, বমি কৰি কৰি আহিছে। বমি কৰি কৰি আহি মোৰ ঘৰ পাইছে, ৰাস্তা সুধি আছে কোনফালে আহিব লাগে, মই মনটো কৈ আছোঁ এইফালে দিয়া, এনেকৈ আগুৱাই আহ। তাইকো সেই সময়লৈকে মই কোৱা নাই, তাই মনে মনে আছোঁ, তাইক একো কোৱা নাই। সেইখিনি সময়তে মই DYৰ আইনুলক খবৰ দিছোঁ, আইনু আপোনালোকৰ DYৰ আপোনালোকেতো বহুত হেৰি কৰি থাকে, আহকচোন আহক, এটা পৰিয়াল লগ পাইছোঁ, এটা আপুনি সাক্ষী হৈ ৰওক, নহ'লে কেনেকৈ এইটো জানিব কোন পৰিয়াল কি কথা, এনেকেই থাকি গ'ল হয়। আজি আপোনালোকে যিখিনি আগবঢ়াই দিলে তাৰ কাৰণে আপোনালোকক যথেষ্ট ধন্যবাদ। এটা পৰিয়ালক আপোনালোকে ৰাইজৰ মাজলৈ লৈ আহিলে, জনালে, আঁচনিৰ কাৰণে জনালে, চব বহুত সুখী হৈছোঁ দেই মই এইটো কথাত। তাৰপিছত আহি পেলাই যেতিয়া তাইৰ ওচৰত আহিলোঁ, তাইৰ DY তেতিয়া উপস্থিত আছে। আমি দৰ্জা খুলি পেলাই তাই মাক জীয়েকক কয় মোৰ ছোৱালী নহয়, মাকে জীয়েকক দেখি কয় মোৰ ছোৱালী নহয়। বাৰে বাৰে তেতিয়া গিৰিয়েকৰ ফটোখন উলিয়াই দিছে, কৈছে এইটোতো কেতিয়াও হ'ব নোৱাৰে, এইটো মোৰ হাজবেণ্ড নহয়। মই কৈছোঁ দীপালী কি ভুল কথা কৈ আছে, কি হ'ল তাই মানে এটা ভয় শংকা এইটো তাইৰ আছে। তাৰপিছত অলপ দেৰি পিছতে জীয়েকে কৈছে তই মা মোক চিনি পোৱা নাই, মই তোক চিনি পাইছোঁ, মোৰ নাম দীপালী হয়, মোৰ ছোৱালী বোৱাৰী, তই মোক চিনি পোৱা নাই, গোটেইবিলাক মুখানুমুখে ক'লে। যেতিয়া হাজবেণ্ডটো এনেকুৱা আছিলে, গোটেই যেনেকৈ ওলাই গ'লি, তই মোক সৰুতে এৰি থৈ গ'লি, ইমান কষ্ট দিলি তই, কানি কানি তাই। তাৰপিছত মাকে অলপ দেৰি পিছত তাইক সাবুত মাৰি ধৰি কানি এই গোটেই বৰ্ণনাখিনি আপোনালোকে দিছে, সেইখিনি পাইছে ৰাইজে। এই তাৰপিছত কি হ'ল, তাইৰ আৰু মনটো চব লগ লাগি পেলাই কথা পাতিলে, আৰু বহুত ভাল লাগিলে সেইখিনি দেই। মই সেইখিনি চিটুৱেশ্যনটো ময়ে থাকিব নোৱাৰিলোঁ, ইমান তাইৰ দুখত মানে গোটেই। তাৰপিছত আৰু পৰিয়ালটোৰ এটা এটাকৈ তাইৰ কথা সুধিলে, হেৰি সুধিলে, গিৰিয়েক ঢুকোৱা কথাটো কিন্তু মই তাইক মনটোৱে মোক কৈছিলে, মই কোৱা নাছিলোঁ। নাই কেতিয়াও গম পোৱা নাই। মই তেতিয়া ক'লোঁ তাইতো হাজবেণ্ড ঢুকাই, মই এদিন ৰাতি আহি পেলাই ক'লোঁ নাই, নক'লে তাই পিছৰ সংসাৰত আৰু কিবা কৰি দিব পাৰে। মই ৰাতি আহি পেলাই কৈছোঁ দীপালীয়ে এটা কথা হ'ল দেই, তোৰ হাজবেণ্ড নাই আৰু ঢুকালে। তাইৰ কিন্তু ল'ৰা ঢুকোৱা কথাটো মই তাইক নাই কোৱা, কিন্তু হাজবেণ্ড ঢুকোৱা কথাটোহে কৈছোঁ। মই তাইৰ হেৰিটো চাইছোঁ, নেক্সট দিনা যেতিয়া আকৌ তাইক কি কৰে কি নকৰে, যায়নে নাযায় ঘৰৰ। সেইখিনি সময়তে আহি পোৱাৰ লগে লগে যদি সিহঁতে আহি পালে, তাই আগে গম পাইছে যে ঢুকাইছে গিৰিয়েক। তাই কিন্তু দুখ কৰিছে, তাই কিন্তু গিৰিয়েকক এবাৰো কিন্তু তাই বেয়া বুলি কোৱা নাই। কিন্তু মোৰ আগত তাই এটাই কথা কৈছিলে, মানুহজন বহুত ভাল আছিল, বহুত কামিলা আছিলে, যিমান অত্যাচাৰ কৰিছিলে কিন্তু গিৰিয়েকৰ বদনাম কৰা নাই। তাই গিৰিয়েকক কেনেকৈ গ'ল, এনেকৈ গৈ গিৰিয়েকটোও নাইকিয়া হৈ গ'ল, তাইক বিচাৰি নাইকিয়া হৈ গ'ল বেচেৰা। গৈ কোকৰাঝাৰ পালেগৈ, কোকৰাঝাৰত গৈ পেলাই তেখেত ঢুকালে। জীয়েকে কৈছে আৰু তাৰপৰা আমাৰ ইয়াৰ মন্ত্ৰৰ পৰাও মই শুনিলোঁ কথাখিনি। তাৰপৰা তাতেই দাহ কৰিলে, আনিবলৈ তাই নোৱাৰিলে, তাই পইচা পাতি অভাৱ, ইমান অভাৱী মানুহ, মানে কেনেকৈ কি ক'ম। মই চৰকাৰলৈ এটা অনুৰোধ কৰিছোঁ, দুখনকৈ চৰকাৰ আছে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মা ছাৰ, আৰু ইফালে আমাৰ আমাৰ EMO আছে, আৰু ইয়াৰ পৰা আমাৰ প্ৰমোদ বড়ো ছাৰো আছে। তেখেতসকলে যেন অলপমান তেওঁলোকক দয়া চকুৰে চায়, একো দিব নালাগে, যিখন আঁচনি পায় তেওঁলোক যোগ্য, সেই আঁচনি তেওঁলোকক দিব লাগে। আমি কোৱা নাই যে তেওঁলোকক কিবা এটা দিয়ক, সহায় কৰক, সেনেকৈ নহয়। এইখন যোগ্য, যিকোনো মানুহেই পাই আছে, তেওঁলোকে পাব লাগে। তেওঁলোকে বিধৱা পেঞ্চন পাব লাগে, তাই বিধৱা হৈছে, তেওঁলোকে অৰুণোদয় আঁচনি পাব লাগে, ছোৱালীও পোৱা নাই, কোনেও পোৱা নাই। আপোনালোকে দেখিছে ঘৰৰ পৰিৱেশটো একেবাৰে বেয়া, আমি মানে আহিয়ে মানে চকুৰ পানী ওলাই গৈছে, এনেকুৱা পৰিৱেশত আমি মানুহ দেখা নাই, কিন্তু বহুত বেয়া পৰিৱেশ। এখেত আমি কৈছে মহানায়ক,
এই গোটেই কাহিনীটোৰ এই জীয়া কাহিনীটোৰ এই সংগ্ৰামখনৰ আন এগৰাকী নায়ক হৈছে এখেত মণ্টু ডাঙৰীয়া। মই তেখেতৰ ওচৰলৈ আহিছোঁ, খুব ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ যি মহৎ কাম আপোনালোকে কৰিলে। এই কামৰ আচলতে এই কাম কোনো ঋণ আদায় কৰিব নোৱাৰা এটা কাম। এতিয়া কি অনুভৱ কৰিছে? নমস্কাৰ, DY 365 সমূহ দৰ্শকলৈ মই সেৱা জনাইছোঁ। হয়, আজি প্ৰায় 2 সপ্তাহ ধৰি যি 40 বছৰীয়া অন্তত এটা হেৰিত মিলন হৈছে, সেই মিলনৰ মূল নায়ক হ'ল মই ক'ব লাগিব আমাৰ বিজু খান ছাৰে মোক যেতিয়া নেকি ফোন কৰে মই এইটো হতাশ হৈ গৈছোঁ যে 15 বছৰ 12 বছৰ আগত আমি লগ পোৱা বা সেই মানুহজন আজি মোক ফোন কৰিছে। মই তাৰমানে হতাশ হৈ গৈছিলোঁ, আচৰিত খাই গৈছিলোঁ। তাৰপিছত মই 3 বাৰত মই ফোনটো ধৰি পেলাই মই সুধিছোঁ, ছাৰ কি হ'ল, আপুনি যে আজি মোক ফোন কৰিলে। ছাৰে তেতিয়া আগত যিখিনি কথা কৈ গ'ল তেখেতে মোক বৰ্ণাই ক'লে আৰু যে এনেকুৱা 40 বছৰীয়া মানুহ এজন ঘৰৰ পৰা ওলাই যোৱা মই পাইছোঁ। তেনেহ'লেতো ভাল কথা। যদি ক'ৰ বুলি সুধিলোঁ মই, তেতিয়া ক'লে ছাৰে যে আপোনালোকৰ তাতে গড়েশ্বৰত মহৰীপাৰা এনেকুৱা মকলডঙৰ। তে ঠিকেই আছে, মইতো আমাৰ ওচৰৰে হয়, ইমান দূৰ মোটামুটি 10-12 কিলোমিটাৰ দূৰ হ'ব, মই সেইখিনি মই বিচাৰি ওলাব পাৰিম। মই ছাৰক তেতিয়াই মই কৈছোঁ আৰু যে মই চেষ্টা কৰিম তেখেতক মই ওলাই দিয়াৰ কাৰণে। সেই মৰ্মে তেখেতৰ যিটো কনচেণ্ট লৈ পেলাই মই অনুসন্ধান কৰিলোঁ। মই অলপ আহি পেলাই এনেকুৱা সোধ-পোছ কৰিলোঁ আৰু সোধ-পোছ কৰাৰ পিছত পাই গৈছোঁ তাৰমানে। এতিয়া প্ৰথমতে আমাৰ তাতে মোৰ ভিনিদেউ আছিলে, মই ভিনিদেউৰ লগতো কথা পাতি পেলাই বিচাৰিলোঁ আৰু তেতিয়া ভিনিদেউৱে ক'লে যে এনেকুৱা আছে। তাৰপিছত সেই ল'ৰাজন যোনটো ল'ৰা, তাৰ ল'ৰা যে হেৰিত থাকে, গুজৰাটত থাকে, সেই গুজৰাটত থকা ল'ৰাজনে মোক ফোন কৰিলে আৰু ফোন কৰাৰ পিছত সি মোক প্ৰথমত মইতো চিনি পোৱা নাছিলোঁ, মই চিনি পোৱা নাই। তাৰপিছত ফোনত ক'লে যে মোক মমা বুলি ক'লে। মই যিহেতু মোৰ বাইদেউ তাৰ ঘৰৰ ওচৰত, সেইমতে মোক তাৰমানে মমা ভাগিন এনেকুৱা সম্বন্ধ কৰিলে আৰু। তাৰপিছত সি মোক ফোন কৰি পেলাই ক'লে যে মামা সেনেকুৱা মায়েক বোলে পাইছে, মই খুব আনন্দ পাইছোঁ যে মায়ে বোলে হেৰিত আছে। মায়েক পাইছোঁ, এতিয়া যাব লাগে বা তোমালোকে যাব লাগে, তোমালোকৰ কোন আছে। তেতিয়া সেই পবিত্ৰ মোক ক'লে যে মামা এতিয়াতো মই গুজৰাটত আছোঁ, যদি মইতো যাব লাগে, যদি মই যাম এনেকুৱা ক'লে আৰু। তেনেহ'লে তইতো আহিব লাগিব, তোৰ মায়ে যদি ওলাইছে এইটো চাব যাব লাগিব। তেতিয়া সি ক'লে যে মোৰ বাইদেউ এজন আছে, সেই বাইদেউজনক লৈ যাওক। ঠিক আছে, তেতিয়া মই ছাৰৰ লগত কথা পাতিলোঁ। ছাৰে ক'লে যে আহক, তাৰ ঘৰৰ মানুহখিনি লৈ আহক, তাৰ কোন পৰিয়াল আছে সেইখিনি মানুহখিনি লৈ আহক বুলি ছাৰে মোক ক'লে আৰু। সেইমতে মই এই দীপালী বৰক কণ্টেক্ট কৰি পেলাই মই মোৰ গাড়ীত, তাই যাব নোৱাৰে, ৰাস্তাত তাৰমানে গাড়ীত যাওঁতে বমি কৰি গৈছে। মোৰো খুব দুখ লাগিছে আৰু যে তাই এনেকুৱা তাৰমানে নিজৰ মায়েকক পাৱাৰ কাৰণে পাৱা বুলি কোৱাৰ লগে লগে ই যাব নোৱাৰে, তথাপিও গৈছে তাৰমানে গাড়ীত উঠাই ৰাস্তাত বমি কৰি গৈছে। তথাপিও নিচে যাই পেলাই যেনিবা আমি দেখা পালোঁ, ছাৰকো পালোঁ, আৱেগিক হৈছোঁ আৰু। ছাৰেতো ক'লে কথাখিনি যে প্ৰথমত চিনি পোৱা নাছিলে, আৰু 40 বছৰ মূৰততো মানুহৰ যিটো চেহেৰা, সেই চেহেৰাটোতো বেলেগ হ'ব না। সেই কথাটো তাৰমানে মায়েকে কোৱাৰ পিছত এই দীপালীয়ে ক'লে যে আপুনিয়ে মোৰ মায়েক, মোক সৰুতে আপুনি মোক এৰি থৈ গৈছে, মই চিনি পাইছোঁ, মোৰ মা তুমি, সেনেকুৱা কৈ পেলাই আৱেগিক হৈ তেতিয়াই তাৰমানে মায়ে আকুলিত তাৰ মনটো অনুভৱ আহি গ'ল আৰু। সেই তেতিয়াই সিহঁতৰ মিলনটো তাৰমানে হৈছে আৰু। আৰু এই গোটেই কাহিনীৰ সাক্ষী হৈ ৰ'লোঁ আমি DY 365। আমি পুনৰ এবাৰ এওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অনুষ্ঠান শেষ কৰাৰ সময় হৈছে, কিন্তু মই প্ৰথমেই কৈছোঁ যে এই অনুষ্ঠানৰ পৰা কেইটামান বাৰ্তা আজি ৰাইজে পাব, আজি দৰ্শকে পাব, আৰু সেই বাৰ্তাৰ মই এতিয়া কৈ দিছোঁ। প্ৰথমটো বাৰ্তা আপুনি কি পাব এই অনুষ্ঠানৰ পৰা, মাদক দ্ৰব্য আৰু গাৰ্হস্থ্য হিংসাৰ পৰিণতি কিমান বেছি ভয়াৱহ হ'ব পাৰে তাৰ জ্বলন্ত প্ৰতিচ্ছবি হৈছে মালতী বড়ো আৰু তেওঁৰ সংসাৰখন। গতিকে ইয়াৰ পৰা এটা শিক্ষা লওক, ইয়াৰ পৰা এটা বাৰ্তা লওক। দ্বিতীয়টো বাৰ্তা হৈছে যে বিশ্বাস, আশা
আৰু মৰম আৰু ধৈৰ্য এই চাৰিটা বস্তু যদি আপোনাৰ জীৱনত থাকে তেনেহ'লে সময়ে আপোনাৰ পৰা একো লৈ যাব নোৱাৰে সময়ে সময়ত আপোনাক সকলো বস্তু উভতাই দিব লাগিব বিশ্বাস মৰম ধৈৰ্য মালতী বড়োৰ অন্তৰত সদায় আছিলে যাৰ বাবে আজি মালতী বড়োই তেওঁৰ পৰিয়ালটোক পুনৰ এবাৰ ঘূৰাই পাইছে তৃতীয়টো আটাইতকৈ ডাঙৰ বাৰ্তা এইটোৱেই যে আজিৰ দিনত ভাল মানুহ আছে বাবে ধুনীয়াকৈ সমাজখন চলি আছে আৰু এই ভাল মানুহৰ প্ৰয়োজন আছে বাৰ্তাটো এইটোৱে যে এই যে আমি ৰাস্তা ঘাটে বহু লোক এনেকুৱা পাওঁ যে আমাক কেতিয়াবা ঠিকনা সোধে কেতিয়াবা সহায় বিচাৰে আমি বহুতকে কিন্তু ইগনোৰ কৰোঁ আমি বহুতকে পাহৰি পেলাওঁ আমি আঁতৰি যাওঁ কিন্তু তেনেকুৱা নকৰি যদি এবাৰ যদি আমি মৰমেৰে সোধোঁ কাৰোবাক যে ক'ৰ পৰা আহিছে কি লাগে কলৈ যাব হয়তো তাৰ সেই সামান্য দুটা বাক্যৰ ফলতে কোনোবাই এইদৰে নিজৰ ঘৰখন বিচাৰি উলিয়াব পাৰে আৰু শেষৰটো বাৰ্তা চৰকাৰলৈ বাৰ্তা এইটোৱে যে আজি এটা আমি বেলেগ কাহিনীৰ গুৰি বিচাৰি আহিছিলোঁ কিন্তু সেই কাহিনীৰ গুৰি বিচাৰি আহি আমি এটা ভয়ংকৰ দিশ উন্মোচন কৰিছোঁ সেইটো হৈছে যে চৰকাৰৰ উন্নয়নৰ আঁচনিৰ পৰা কিন্তু বঞ্চিত হৈ আছে বহু মানুহ যি গাঁৱে ভূঞে থকা এখন সাধাৰণ দুখীয়া দৰিদ্ৰ নাগৰিক তেওঁলোকে কিন্তু চৰকাৰৰ আঁচনিসমূহ পোৱা নাই ক'ৰবাত নহয় ক'ৰবাত এয়া চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ গতিকে চৰকাৰে এইসকল লোকক আঁচনিসমূহ দিয়ক এইসমূহ লোকক সহায় কৰক এইকেইটা বাৰ্তাৰ জৰিয়তে আজিৰ এই অনুষ্ঠানৰ পৰা আমি DY365 বিদায় লৈছোঁ কিন্তু প্ৰতিশ্ৰুতি দিছোঁ আমি ইমানতে শেষ নকৰোঁ ইমানতে আমি এওঁলোকৰ পৰা বিদায় নলওঁ আমি শেষ পৰ্যায়লৈ যেতিয়ালৈকে এই পৰিয়ালটোৱে সহায় নাপায় যেতিয়ালৈকে মালতী বড়োৱে নিজৰ প্ৰাপ্যখিনি ঘূৰাই নাপায় তেতিয়ালৈকে আমি এই পৰিয়ালটোৰ লগত থাকিম সেয়া আমি প্ৰতিশ্ৰুতি দিছোঁ ইয়াৰ লগে লগে সময় হৈছে আজি অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ আৰু এই গোটেই অনুষ্ঠানটোত কেমেৰাত সহযোগ কৰিছে বিষ্ণু কলিতাই চাই থাকিব DY বিশেষ আজিলৈ লৈছোঁ বিদায়